আমি সকলোবোৰ প্ৰব্লেম সলিউশ্যনৰ কাৰণে সলভ কৰিবৰ কাৰণে আমি আৰ্কেঞ্জেলৰ প্ৰেয়াৰ কৰিম। আৰু তাৰ কাৰণে প্ৰথমে এগিলাচ পানী খাই ল'ব আৰু ওচৰত যদি প্ৰয়োজন হয় পানী অলপ ৰাখিব। দীঘলকৈ উশাহ ল'ব, কিছু সময় ধৰি ৰাখি লাহে লাহে এৰি দিব। এনেদৰে 3 বাৰ কৰিব। কিছু সময় ধৰি ৰাখি লাহে লাহে এৰি দিব। আকৌ এবাৰ কিছু সময় ধৰি ৰাখি এৰি দিব। এতিয়া শ্ৰী গণেশ ভগৱানক আহ্বান কৰি ল'ব। তেওঁ যেন মেডিটেশ্যন সফলতাৰে পূৰ্ণ হোৱাত সহায় কৰে। আৰু মই আৰ্কেঞ্জেল মাইকেলক প্ৰে কৰিছোঁ। আৰ্কেঞ্জেল মাইকেল এই মেডিটেশ্যনটো যাৰ কাৰণে প্ৰয়োজন তেওঁলোকৰ ওচৰ পাইগৈ যেন আৰু তেওঁক যেন প্ৰটেকশ্যন দিয়া সফলতাৰে পূৰ্ণ হ'বৰ কাৰণে। এতিয়া ইমাজিন কৰিব এটা এঞ্জেলিক ৰশ্মিয়ে আপোনাক চাৰিওফালৰ পৰা ঘেৰি আছে। মনতে ক'ব 3 বাৰ, মই সুৰক্ষিত, মই সুৰক্ষিত, মই সুৰক্ষিত। নিজৰ বুকুৰ ওপৰত সোঁ হাতখন ৰাখিব আৰু আপোনাৰ কিহৰ কাৰণে দুখ লাগি আছে বা আপোনাৰ প্ৰব্লেমটো কি হৈছে সেইটো মনলৈ আনিব। এতিয়া মোৰ লগে লগে কৈ যাব, হে আৰ্কেঞ্জেলছ, মই জানো যে তোমালোকে সকলোবোৰ প্ৰব্লেম সলভ কৰি পেলাব পাৰা। তোমালোক সৰ্বশক্তিমান। তোমালোক ঐশ্বৰিক শক্তি আৰু তোমালোকে যি কৰা কেৱল ভালৰ কাৰণে কৰা। ইউনিভাৰ্ছক বহুত বহুত ধন্যবাদ যে তোমালোকক আমাৰ সহায়ৰ কাৰণে ৰাখিছে। তোমালোকে আমাৰ জীৱনবোৰ বহুত ইজি কৰি পেলোৱা। তোমালোক বহুত দয়ালু, বহুত মৰমীয়াল। তোমালোক আমাৰ আশে পাশেই থাকা আৰু তোমালোক থকাৰ কাৰণে আমি নিশ্চিন্ত হৈ থাকিব পাৰোঁ। মই জানো মোৰ লাইফত যি হৈ আছে এই সকলোবোৰ কেৱল তোমালোকেই নাইকিয়া কৰি দিবা। মই তোমালোকক 100% বিশ্বাস কৰোঁ। মই বহুত 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 বিশ্বাস কৰোঁ। হে আৰ্কেঞ্জেলছ, মই নিজৰ নামটো ক'ব, তোমালোকক আহ্বান জনাইছোঁ। প্লিজ তোমালোকে যেনেকৈ পাৰা তেনেকৈ
মোৰ হাইষ্ট গুডৰ কাৰণে, মোৰ সৰ্বোচ্চ ভালৰ কাৰণে মোৰ জীৱনত ইণ্টাৰফেয়াৰ কৰা মই অনুমতি দিছোঁ। মোৰ মাইণ্ডছেট, মোৰ ছ'ল, মোৰ বডিত তোমালোকৰ এনাৰ্জি অহৰহ প্ৰবাহিত কৰিবৰ কাৰণে মই তোমালোকক অনুমতি দিছোঁ। মই অনুৰোধো জনাইছোঁ, প্লিজ মোৰ হাইষ্ট গুডৰ কাৰণে মোৰ লাইফত এণ্টাৰ কৰা। সদায় যেন তোমালোক মোৰ লগত থাকি মোক সহায় কৰা। হে আৰ্কেঞ্জেলছ, এতিয়া নিজৰ যি সমস্যা হৈ আছিলে গোটেই সমস্যাখিনি ক'ব আৰ্কেঞ্জেলক। হে আৰ্কেঞ্জেলছ, থেংক ইউ ছ' মাছ মোৰ কথাখিনি শুনাৰ কাৰণে। থেংক ইউ ছ' মাছ মোৰ কথাবোৰ বুজি পোৱাৰ কাৰণে। মই জানো এতিয়া মোৰ এই সমস্যাবোৰ সমাধান হৈ যাব। মোৰ ৰিলেশ্যনশ্বিপ, মোৰ ফেমিলিৰ সকলোবোৰ প্ৰব্লেম, মোৰ কেৰিয়াৰৰ প্ৰব্লেম, মোৰ ফাইনেন্সিয়েল প্ৰব্লেম, মোৰ জীৱনৰ প্ৰতিটো দিশৰ সকলোবোৰ প্ৰব্লেম আজিৰ পৰা নোহোৱা হ'ব। এতিয়া চকু মুদিয়েই থাকক আৰু ইমাজিন কৰিব যে 7টা ৰঙৰ ৰশ্মি আহিছে, ওপৰৰ পৰা যিকোনো দিশৰ পৰা আহিব পাৰে, আহিছে আৰু আপোনাৰ শৰীৰত প্ৰৱেশ কৰিছে। আপোনাৰ মূৰৰ ওপৰেদি অৰ্থাৎ ক্ৰাউন চক্ৰইদি সোমাই সমস্ত শৰীৰত প্ৰবাহিত হৈ আছে। শৰীৰত ফিল কৰক। আৰ্কেঞ্জেলছ সদায় আমাক হেল্প কৰিবৰ কাৰণে ৰেডি থাকে। আপুনি কোৱাৰ লগে লগে আপোনাৰ অনুভৱ হওক বা নহওক, আপুনি দেখক বা নেদেখক, এঞ্জেলছ আহিবই। সেয়া সম্পূৰ্ণ সত্য। এতিয়া যিমান পাৰে সিমান থেংক ইউ দিয়ক। নিজৰ কপালৰ মাজভাগত ব্লু কালাৰৰ ৰশ্মি এটা একেবাৰে সৰুৰ পৰা ডাঙৰ হৈ হৈ গোটেই শৰীৰলৈ প্ৰবাহিত হৈ আছে। কল্পনা কৰিব ঠিক তেনেকৈ গ্ৰীণ কালাৰৰ ৰশ্মি এটা কল্পনা কৰক। আপোনাক গোটেই শৰীৰটো কভাৰ কৰি আছে। পিংক কালাৰৰ ৰশ্মি আপোনাৰ হাৰ্টত ইমাজিন কৰক, অনুভৱ কৰক। সমস্ত শৰীৰ পিংক কালাৰৰ হৈছে, গোলাপী ৰঙৰ হৈছে। যদিহে কিবা ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম হৈ আছিলে, তেনেহ'লে আপোনাৰ জীৱনসংগীজন, তেখেতক কল্পনা কৰক, বা যাৰ সৈতে আপোনাৰ প্ৰব্লেম চলি আছে তেখেতক ইমাজিন কৰক পিংক কালাৰৰ এটা ডাঙৰ বলাকাৰ ৰশ্মিৰ ভিতৰত। আপুনি ধুনীয়াকৈ তেখেতক চাওক আৰু মন্ত্ৰৰ পৰা চৰি বুলি ক'ব।
চৰি আপুনিয়ে ক'ব লাগিব আৰু তেখেতক ক্ষমা কৰি দিয়ক। তেওঁ যি ভুল কৰিছে তাৰ কাৰণে ক্ষমা কৰি দিয়ক। আপুনি ক্ষমা কৰি দিলেহে তেওঁ আপোনাৰ ওচৰলৈ উভতি আহিব পাৰিব। তেখেতক ক্ষমা কৰি দিয়ক। এটা ভায়লেট কালাৰৰ ৰশ্মি ইমাজিন কৰক আপোনাক চাৰিওফালৰ পৰা আৱৰি আছে। আপুনি কওক, হে আৰ্কেঞ্জেলছ, মই মোৰ যিমান খং আছিলে, দুখ আছিলে, এইবোৰ নাইকিয়া কৰিবৰ কাৰণে, মই ক্ষমা কৰি দিবৰ কাৰণে ক্ষমা শক্তি বিচাৰি আপোনাক অনুৰোধ জনাইছোঁ। প্লিজ মোক সহায় কৰক যাতে মই মানুহক ক্ষমা কৰি দিব পাৰোঁ। এতিয়া আপুনি তেখেতক ক্ষমা কৰি দিলে আৰু মনতে চৰি বুলি ক'লে। এতিয়া আপোনালোকৰ ৰিলেশ্যন বহুত ধুনীয়া হৈ গ'ল। বহুত ধুনীয়াকৈ কল্পনা কৰক। এঞ্জেলে পৰিপূৰ্ণ এখন ঠাইত আপুনি গৈ আছে। যাৰ সৈতে সংঘাত হৈছিল সেই মানুহগৰাকীৰ সৈতে বা সেই মানুহজনৰ সৈতে আপুনি তাত উপস্থিত হৈছে। বহু সময় ধুনীয়াকৈ পাৰ কৰিছে। এখন ধুনীয়া নদী আছে। ঘাঁহত সৰু সৰু বগা ফুল ফুলি আছে। নদীখনৰ সিপাৰে পাহাৰ আছে। আপোনালোকে ধুনীয়াকৈ কথা পাতি আছে। দুয়োকে ধন্যবাদ দি লাহে লাহে ঘূৰি আহক। এতিয়া দুয়োখন হাত মোহাৰি চকুৰ ওপৰত ৰাখিব। দীঘলকৈ এটা উশাহ লৈ লাহে লাহে এৰি দিব।